মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই 10মান শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস পাঠৰ দ্বিতীয় খণ্ডৰ কেইটামান ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন আলোচনা কৰিম আৰু এই প্ৰশ্নকেইটা তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে খিলাফত সমিতি কাৰ নেতৃত্বত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত খিলাফত সমিতি গঠন কৰা হৈছিল। অসহযোগ আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ চলিছিল? উত্তৰটো হৈছে 1920 চনৰ পৰা 1922 চনলৈ চলিছিল। তাৰপিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত কোনটো আন্দোলনক এক গুৰুত্বপূৰ্ণ অধ্যায় বুলি কোৱা হয়? উত্তৰটো হৈছে অসহযোগ আন্দোলনক কোৱা হয়। ভাৰতবৰ্ষৰ মৰ্যাদাৰ অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা কোনটো আন্দোলনৰ লক্ষ্য আছিল? এনচাৰটো হৈছে অসহযোগ আন্দোলনৰ লক্ষ্য আছিল। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমতে ক'ত ব্যৱহাৰ কৰিছিল? উত্তৰটো হৈছে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমতে প্ৰয়োগ কৰিছিল। তাৰপিছত ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে ৰাওলাট আইন 1919 চনত প্ৰণয়ন কৰা হৈছিল। তাৰপিছৰ প্ৰশ্ন অহিংস আন্দোলন কিমান চনত আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1919 চনত অহিংস আন্দোলন আৰম্ভ কৰিছিল। ভাৰতৰ কোনজন ব্যক্তিয়ে ব্ৰিটিছে প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল? উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি পৰিত্যাগ কৰিছিল। তাৰপিছৰ প্ৰশ্ন কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়? এনচাৰটো হৈছে কংগ্ৰেছৰ লাহোৰ অধিৱেশনত। তাৰপিছৰ প্ৰশ্ন চাইমন কমিশ্যন কিমান চনত ভাৰতত পদাৰ্পণ কৰিছিল? উত্তৰটো হৈছে চাইমন কমিশ্যন 1928 চনত ভাৰতবৰ্ষত পদাৰ্পণ কৰিছিল। তাৰপিছত চাইমন কমিশ্যনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুবৰণ কৰা ভাৰতীয়জন কোন আছিল? লালা লাজপাত ৰায় আছিল। মোৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিল? যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ছ'চিয়েল ছায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা। ধন্যবাদ।